নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ' আৰু মই আপোনালোকক ছাগলীখিনি যিখিনি চেলৰ কাৰণে হয় সেইখিনি দেখাব বিচাৰিছোঁ। ইয়াত আপোনালোকে দেখিছে এইকেইটা ছাগলী, খুবেই ধুনীয়া ছাগলী হয়, খুব ধুনীয়া কোৱালিটি ছাগলী হয়। আপোনালোকে দেখিছে চবেই মাকৈ খাই আছে, কোনোবাই পাত খাই আছে। ইপিনে বাৰবাৰী দুটা দেখিছে, বাৰবাৰী মেল। তো এইকেইটা ছাগলী আপোনাৰ চেলৰ কাৰণে আছে। যদি কোনোবাই লওঁ বুলি ভাবে মোক কণ্টেক্ট কৰিব পাৰে। অল অসম ডেলিভাৰী আছে, সেইফালে একদম শদিয়ালৈকে, এইফালে আপোনাৰ বৰপেটা ৰোডলৈকে আছে ডেলিভাৰী ছিষ্টেম। যদি কোনোবাই লওঁ বুলি ভাবে এনেকুৱা কোৱালিটি ছাগলী, তো ছাগলী আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে, নিশ্চয় পাই যাব। এইকেইটা চাব পাৰে, খুব ধুনীয়া হয়, বাৰবাৰী মেল, খুবেই ধুনীয়া কোৱালিটি হয়। আৰু ইহঁতৰ বয়স মাত্ৰ আপোনাৰ কিমান 11 মাহ সেনেকুৱা আছে। ডাটা নাই এতিয়ালৈ, ডাটা নাই, কিন্তু কোৱালিটি চাব পাৰে আপোনালোকে কিমান ধুনীয়া, একদম পূৰা ৱেডাৰ মেচিং কৰা ছাগলী হয়। ৱেডাৰ মেচিং হৈ আছে সিহঁতে। তো আপোনালোকে কোনোবাই কণ্টেক্ট কৰিব পাৰে যদি লওঁ বুলি ভাবে, নতুন ফাৰ্ম বনাওঁ বুলি ভাবে, হৰ্চ ব্ৰিডিঙত কাম কৰোঁ বুলি ভাবে। যেনে হিলছ গটৰ লগত আপোনালোকে যদি কোনোবাই ভাবে কি লোকেল লগত, মানে আমাৰ আছাম হিল গটৰ লগত যদি হৰ্চ F1ৰ ফেটেনিঙৰ কাৰণে কৰোঁ বুলি ভাবে, তো মোক কণ্টেক্ট কৰিব পাৰে। এইবিলাক চাওক, বহুত ধুনীয়া কোৱালিটি হয় আৰু পূৰা একদম ডাবল হাড্ডি ছাগলী পোৱালি হয়। চাওক, ডাবল হাড্ডি ছাগলী পোৱালি হয়, এডজাষ্ট হোৱা ছাগলী পোৱালি হয়। তো আপোনালোকে মোক ফোন কৰিব পাৰে, নিশ্চয় পাই যাব। ইয়াত সিফালে সেইজনী চেউৰী আছে, এইফালে এইটো দমৰা, সেইটো দমৰা, এইটো দমৰা, তাৰপিছত এইটো সেই দুটা দমৰা হয়। তো আপোনালোকে কণ্টেক্ট কৰিব, নিশ্চয় পাই যাব। ফোন কৰিব। থেংক ইউ, অল দ্য বেষ্ট।